নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ চাই থকাৰ বাবে পোনপ্ৰথমে আপোনাক জনাইছোঁ অশেষ ধন্যবাদ। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পকীঘৰক লৈ আহি গ'ল ভাল খবৰ। কাৰণ যিসকল হিতাধিকাৰীৰ নাম কৰ্তন হৈছে বা সিদিনাখন নতুনকৈ পঞ্চায়তৰ একাউণ্টেণ্টে আপোনাৰ কেঁচা ঘৰখনৰ ফটো মাৰি জিঅ' টেগিং কৰি নিছে, সেইসকল দৰিদ্ৰ লোকক অৱশেষত ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকক চৰকাৰে দিব এইবাৰ 1,20,000কৈ টকা। চৰকাৰী পকীঘৰ বনাবলৈ চৰকাৰে দিব এই টকা। আপোনাক চৰকাৰী ঘৰ লাগিব নেকি? এতিয়াৰে পৰা অতি সহজতে আপুনি লাভ কৰিব একোটিকৈ চৰকাৰী পকীঘৰ। আধাৰ কাৰ্ড আৰু ৰঙীন ফটো থাকিলেই লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। নতুনকৈ 3,76,000 ঘৰ লাভ কৰিব ৰাজ্যৰ সকলো দৰিদ্ৰ লোকে। চৰকাৰী ঘৰৰ বাবে আবেদন নকৰাসকলে এতিয়াই কৰি লওক আবেদন। চৰকাৰী ঘৰ পাবলৈ হ'লে হিতাধিকাৰীসকলৰ থাকিব লাগিব প্ৰথমতে বেংক একাউণ্ট। ইয়াৰ উপৰিও থাকিব লাগিব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ডৰ লগতে পান কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ, এক্টিভ মোবাইল নম্বৰো থাকিব লাগিব। ইয়াৰ উপৰিও আয়ৰ প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো থাকিব লাগিব। কাৰণ বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে। PMAYMIS.gov.in নামৰ ৱেবছাইটত কৰিব পাৰিব আপুনি অতি সহজতে আবেদন। অসমলৈ 2025-26 বৰ্ষৰ বাবে 3,76,075কৈ ঘৰ আবণ্টন জনাইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলো লোকে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব। এটা ভাল খবৰ জনাই আছোঁ এই মুহূৰ্তত। আপোনাৰ যদি মাহিলী উপাৰ্জন 15,000 টকা হয় তেতিয়াও আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। ইয়াৰ উপৰিও আপোনাৰ যদিহে 5 একৰ মাটি আছে তেতিয়াও আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। আপোনাৰ ঘৰত যদিহে দুচকীয়া বাহন আছে তেতিয়াও আপুনি এইবাৰ লাভ কৰিব চৰকাৰী পকীঘৰৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিক পত্ৰযোগে অৱগত কৰিছে কেন্দ্ৰীয় গ্ৰাম উন্নয়ন মন্ত্ৰী তথা শিৱৰাজ চৌহানে। আৰু তাৰ পিছতেই কোনো লোকৰ নাম তালিকাৰ পৰা বাদ নপৰে বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে গুগল পে', ফোনপে' ব্যৱহাৰ কৰি থকা প্ৰত্যেকগৰাকী ব্যৱহাৰকাৰীক জনাব বিচাৰিছোঁ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কাৰণ আহি থকা 30 জুনৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ কেইবাটাও নিয়ম। পুনৰ জনাইছোঁ গুগল পে', ফোনপে' ব্যৱহাৰকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আহি থকা 30 জুনৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCIয়ে ঘোষণা কৰিছে কেইবাটাও নতুন নিয়মৰ কথা। এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব গুগল পে' নাইবা ফোনপে'ত। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নাম ছেভ কৰি ৰখা হৈছিল সেই নামতেই দেখা পোৱা গৈছিল। কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামটোহে দেখা পোৱা যাব। ইয়াৰ দ্বাৰা প্ৰকৃতগৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিন্ত কৰা হ'ব। ধন পঠিওৱা ব্যক্তিয়ে নিশ্চিন্ত হ'ব পাৰিব যে প্ৰকৃততে যিজনলৈ ধন পঠিওৱা হৈছিল তেওঁ লাভ কৰিলে নে নাই। পৰৱৰ্তী খবৰটো হৈছে ভিখাৰী পাকিস্তানত এইবাৰ হাহাকাৰময় পৰিস্থিতি। সিদিনা ভাৰতে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰি দিয়াৰ পিছতেই পাকিস্তানত এতিয়া সৃষ্টি হৈছে সংকটময় পৰিস্থিতি। পানী শুকাই যোৱাৰ পিছতেই এতিয়া পাকিস্তানৰ বিভিন্ন প্ৰান্তত মেলিছে প্ৰকাণ্ড ফাট। পানী বিচাৰি এতিয়া ইখনৰ পিছত সিখন চিঠি লিখিছে পাকিস্তানৰ জলসম্পদ মন্ত্ৰালয়ে ভাৰত চৰকাৰলৈ। এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পানীৰ অভাৱত শুকাইছে এবাৰ পাকিস্তান। ইখনৰ পিছত সিখন চিঠি লিখিছে এতিয়া ভাৰত চৰকাৰলৈ। পানী বিচাৰি পাকিস্তানৰ কাকুতি মিনতি এবাৰ ভাৰতক। সিন্ধু জলসন্ধি উঠাই লোৱাৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এবাৰ পাকিস্তানত। পাকিস্তানৰ জলসম্পদ মন্ত্ৰালয়ৰ ৰোষত পৰিছে এবাৰ পাকিস্তানী জনতা। ভাৰতৰ এই সন্ধি স্থগিত হোৱাৰ পিছতেই শুকাই গৈছে চেনাব, জেলুম নদী আৰু সিন্ধু নদী। সিন্ধু জলসন্ধি পুনৰ ভাৰতে বাহাল নাৰাখিলে মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে পাকিস্তানত। ভাৰতে পানী এৰি নিদিলে তীব্ৰ জলসংকটে দেখা দিব পাকিস্তানত। সেয়ে ভাৰত চৰকাৰক পুনৰ পানী খুলি দিবলৈ পত্ৰযোগে অনুৰোধ জনাইছে এইবাৰ পাকিস্তানৰ চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে সাৱধান, দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে ক'ভিড মহামাৰী। আৰু তাৰ পিছতেই ক'ভিডে ভাৰতত লৈছে এইবাৰ ভয়ংকৰ ৰূপ। বৰ্তমান সময়লৈকে 5,755 ৰোগীৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ। লগতে মৃত্যু হৈছে 59জনকৈ লোকৰ। এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। সাৱধান, দ্ৰুতগতিত বিয়পিছে ক'ভিড মহামাৰী। এই মুহূৰ্তলৈকে আক্ৰান্তৰ সংখ্যা 5,755 বৃদ্ধি পাইছে। লগতে
কৰোনাত আক্ৰান্ত হৈ 59 জনকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে 12 ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে প্ৰায় 400 জনতকৈ অধিক লোক আৰু এই কোভিড মহামাৰীৰ নতুন ভেৰিয়েণ্টৰ লক্ষণসমূহ কি কি আপুনি বাৰু জানেনে আৰু সেই লক্ষণসমূহৰ ভিতৰত ক'বলৈ গ'লে মূৰৰ বিষ কাহ জ্বৰ চৰ্দি চকু ৰঙা পৰা সঘনাই চকুৱে পানী ওলোৱা বুকুৰ বাওঁফালে বিষ অনুভৱ কৰা মূৰ্ছা যোৱা আনফালে বমি হোৱা খাব মন নোযোৱা টোপনি নহা পিঠিৰ বিষ ভাগৰুৱা অনুভৱ কৰা শ্বাস প্ৰশ্বাসত অসুবিধা পোৱা লগতে চিন্তা শক্তি কমি যোৱা দুৰ্বল অনুভৱ কৰা সঘনাই হাঁচি মৰা গোন্ধ নোপোৱা ইত্যাদি লক্ষণে দেখা দিলেই কাষ চাপক আপুনি চিকিৎসকৰ লগতে 90 তললৈ অক্সিজেন লেভেল আহিলেই পৰামৰ্শ লওক আপুনি চিকিৎসকৰ সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক পৰৱৰ্তী খবৰটো হৈছে মহা অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান দিন বাকী যিমানেই অম্বুবাচী মেলাৰ দিন চমু চাপি আহিছে সিমানেই দ্ৰুতগতিত চলিছে ব্যাপক প্ৰস্তুতি যোৱা বছৰৰ তুলনাত ভক্তসকলে এইবাৰ মানি চলিব লাগিব কেইবাটাও কঠোৰ নিয়ম কি অন্তৰ্ভুক্ত হৈছে এই নতুন নিয়মসমূহত চাওকে আমাৰ এক্সক্লুসিভ প্ৰতিবেদন আকৌ আহি পালে মহা অম্বুবাচী মহাযোগ 2025 22 জুনৰ পৰা 26 জুনলৈ অম্বুবাচী মহাযোগ আৰম্ভ হ'ব অম্বুবাচীক লৈ চলি আছে প্ৰস্তুতিৰ পৰ্ব 24টাকৈ মূল বিভাগৰ তৰফৰ পৰা আগবঢ়াব সহযোগিতা প্ৰায় 20,000 ভক্তৰ বাবে সাজু কৰা হৈছে ইতিমধ্যে শিবিৰ আৰক্ষী জনৰ বাবেও পৃথক শিবিৰৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ উপৰিও চিকিৎসক আৰু চিকিৎসা সেৱাৰ বাবেও থাকিব পৃথককৈ শিবিৰ জৰুৰীকালীন সেৱা আৰু ঔষধৰো থাকিব ব্যৱস্থা আভ্যন্তৰীণ জল পৰিবহণৰ বাবে পৰ্যাপ্ত জাহাজৰ ব্যৱস্থা কৰা হৈছে ভক্তসকলৰ বাবে আগতীয়াকৈ মুকলি কৰা হৈছে কঠোৰ নিয়মাৱলী ভিআইপি আৰু ভিভিআইপি অম্বুবাচীৰ সময়ত মন্দিৰত প্ৰৱেশৰ বিৰতি প্ৰদান কৰা হ'ব লগতে আহি থকা 23 জুনৰ নিশা 8:30 পৰা নিষিদ্ধ কৰা হ'ব দৰ্শনাৰ্থীৰ প্ৰৱেশ অম্বুবাচীলৈ যোৱা ভক্তই নীলাচল উৰণ সেতুৰ তলতেই ৰাখিব লাগিব নিজৰ জোতা চেণ্ডেলসমূহ নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ